আগন্তুক দুৰ্গা পূজা উপলক্ষে শিলচৰ মহানগৰত যাতে ভক্তপ্ৰাণ ৰাইজে তেওঁলোক শান্তিপূৰ্ণভাৱে আৰু নিয়ম শৃংখলাবদ্ধতাৰে যাতে পূজা তেওঁলোকে চাব পাৰে উপভোগ কৰিবৰ কাৰণে তাৰ কাৰণে আমি জিলাখনত আৰু আমাৰ বিশেষকৈ শিলচৰ মহানগৰখনত এটা আমি যান বাহনৰ কাৰণে এটা বিশেষ ব্যৱস্থা কৰিছোঁ যেটো পৰৱৰ্তী আগতো আমাৰ এই ব্যৱস্থা আছিলে আৰু সেই ব্যৱস্থাকে কিছুমান মডিফিকেশ্যন কৰি আমি যাতে যাতায়াতৰ অহা যোৱাৰ ক্ষেত্ৰত আৰু মানুহৰ অহা যোৱাৰ ক্ষেত্ৰত যাতে কোনো অসুবিধা নহয় আৰু পেণ্ডেলবিলাকত যিবিলাক পেণ্ডেলত ভক্তপ্ৰাণ ৰাইজে ভ্ৰমণ কৰিব তেওঁলোকে পূজা উপভোগ কৰিব তেওঁলোকৰ যাতে একো অসুবিধা নহয় তাৰ কাৰণে এই যান বাহনৰ বিশেষ ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ আৰু ইয়াৰ লগতে মহিলাসকলৰ বাবে আৰু যিসকল শিশু আছে তেওঁলোকে পূজাত আহিবৰ কাৰণে বা পূজাত উপভোগ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ যাতে কোনো অসুবিধা নহয় তাৰ কাৰণেও আমি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু ইয়াৰ যিখিনি ডিটেইলছ আছে যিবিলাক ঠাইত আমি নো এন্ট্ৰি কৰিছোঁ আৰু কিছুমান ঠাইত আমি মানুহ খোজকাঢ়ি যাব লাগিব সেই যিবিলাক ৰোড আছে সেই ৰোডবিলাক বা ৰাস্তা পদূলিবিলাকত আমি বিশেষ এটা ফ্লেক্সৰ ব্যৱহাৰ কৰিছোঁ আৰু আমাৰ চিটিখনৰ বা মহানগৰখনৰ ওলোৱা সোমোৱা ৰাস্তাত এন্ট্ৰি আৰু এক্সিট পইণ্টবিলাকত আমি সেই ফ্লেক্স লগাই দিছোঁ তাত চাই ৰাইজে যাতে একো অসুবিধা নহয় তেওঁলোকে ইয়াত আহ যাহ কৰিব পাৰে তাৰ কাৰণে সেই ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ তাৰ লগতে মহানগৰৰ সকলো অঞ্চলতে যিটো কনস্পিকুৱাছ প্লেচেছ যিবিলাকত আমাৰ হৰ্ডিং লগাই দিছোঁ যাতে তেওঁলোকৰ কিবা অসুবিধা হ'লে লগে লগে যাতে আৰক্ষীক তেওঁলোকে খবৰ দিব পাৰে আৰু সকলোৰে আমাৰ আৰক্ষীৰ যি নাম্বাৰ আছে কণ্ট্ৰল নাম্বাৰ লগতে আমাৰ সকলো অফিচাৰ আৰু OCICৰ নাম্বাৰ তাতে ডিসপ্লে কৰা হৈছে যাতে ভক্তপ্ৰাণ ৰাইজে আৰু যিসকল পূজা উপভোগ কৰিবৰ কাৰণে অহা যিসকল লোক থাকিব তেওঁলোকৰ যাতে কোনো অসুবিধা নহয় তাৰ কাৰণে এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু আপোনালোকৰ মাধ্যমৰ যোগেদি আমি সমূহ কাছাৰবাসী ৰাইজক আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে এই যিটো পূজা আছে এই যিটো পবিত্ৰ উৎসৱ আছে ইয়াক আপোনালোকে আগতো যি ধৰণে উলহ মালহেৰে আপোনালোকে পালন কৰিছিলে সেই ধৰণে উলহ মালহেৰে পালন কৰক আইন শৃংখলা বজাই ৰাখক তাৰ লগতে ট্ৰেফিকৰ যিখিনি নিয়ম কানুন আছে যাতায়াতৰ যিখিনি নিয়ম কানুন আছে সেইখিনি মানি চলক শান্তি শৃংখলাবদ্ধতাৰে এই পূজা আপোনালোকে উপভোগ কৰক তাৰ কাৰণে আমি আপোনালোকৰ সেৱাৰ কাৰণে 24 ঘণ্টাই আমি অহৰ্নিশে আমি থাকিম আৰু আপোনালোকৰ সেৱা আগবঢ়াবৰ কাৰণে আমি চেষ্টা কৰিম আৰু আপোনালোকক সেৱা আগবঢ়াবৰ ক্ষেত্ৰত আপোনালোকৰ সম্পূৰ্ণ সহযোগিতা আমাক লাগিব গতিকে সেই সহযোগিতা আপোনালোকৰ পৰা আমি কামনা কৰিছোঁ